এয়া আমাৰ পেহীয়ে বইল শাক বনাবলৈ লৈছে জুহালত একেবাৰে জুই জ্বলাই আছে চেপেনা ফুচুৱা লৈ ফুচুৱা দেখাই দিয়ক পেহী এয়া বইল শাকত উতল আহিছে আৰু এফালে পেহীয়ে আদা নহৰু খুন্দি আছে নিমখ দিছে হালধি অলপ দিছে ইফালে আকৌ মাছখিনি ফ্ৰাই কৰি লোৱা হৈছে গেছতে মই ফ্ৰাই কৰি দিছোঁ যিহেতু পেহীয়ে জুই কাম কৰি আছে মই গেছতে মাছখিনি ফ্ৰাই কৰি দিছোঁ মাছখিনি সলনি কৰি দিলোঁ মায়ে ক'লে কি এই মাথা মূৰকেইটা মাছৰ মূৰটো দিলে ভাল লাগিব বুলি হালধি দিয়া নাই যিহেতু বইল হ'ব গতিকে হালধি নিদিয়াকৈ কৰিছোঁ নিমখ দি এয়া খুব ধুনীয়াকৈ উতল আহিছে ঠাণ্ডা লাগিছে নি পেহী পেহীৰ হাতৰ খাই বহুতেই ভাল লাগে একদম পেহীৰ হাতৰ মানে ৰন্ধা খাই আমি সকলোৱে ভাল পাওঁ খাই সেইটো কাৰণে আজি পেহীয়ে বনাইছে আৰু পেহীয়ে পিছে মাছ মাংস একোৱেই নাখায় আমাক অকল ৰান্ধিহে খুৱাইছে ইফালে এইখিনি উতলি আছে ইফালে ফ্ৰাই মাছটো হৈছে নেকি চাই আহোঁ ফ্ৰাই কৰা মাছখিনি ইয়াত দি দিয়া হৈছে বিলাহী অলপ ভাজি ল'লে পেহীয়ে আৰু ভজাৰ পাছত এতিয়া জোলত দি দিব
ওপৰৰ ফালে শুকান মাছ হৈ আছে। ইফালে তলৰ জুইটোৰ পৰা এনেদৰে চালনি থৈ পিনে মাছবোৰ শুকোৱা হয়। আৰু এদিন গৈ আপোনালোকক শুকান মাছৰো এটা ৰেচিপি যদি পাৰোঁ মই দিম বাৰু। হৈ গ'ল আমাৰ বইল জোল, মাছৰ বইল জোল টেঙা জোল। ঔটেঙা নাছিলে আচলতে, সেইটো কাৰণে, নহ'লে ঔটেঙা হ'লে আপোনালোকে ঔটেঙাও দিব পাৰে। ঔটেঙা দিলে বেছি সোৱাদ হয়। ঔটেঙা ঘৰত নাছিলে, সেইবাবে আমি বিলাহী দিলোঁ।